নিচিনা নাৰী বধ কৰাৰ নিচিনা মহাপাপ। নমস্কাৰ ভাৱ বান্ধৱসকল, সকলোকে মই সেৱা নিবেদন কৰিছোঁ। আৰু আজি কৃষ্ণ জন্মাষ্টমীক সেইকাৰণে ওলাইছোঁ, কৃষ্ণ জন্মাষ্টমী বুলি নামঘৰলৈ বুলি। কিন্তু নামঘৰলৈ নহয়, মই যাম, মই বেলেগ জেগালৈ যাম। আচলতে নামঘৰলৈ মই নাযাওঁ, নামঘৰলৈ যাব নোৱাৰোঁ। বিশেষকৈ মই নামঘৰলৈ যাব নোৱাৰোঁ। নামঘৰৰ পৰা অপৰাধমূলক কাম কৰাৰ কাৰণে এৰি থোৱা হৈছে। গতিকে কিনো অপৰাধ কৰিলোঁ, পাছত লাহে লাহে পাতি থাকিম আৰু চাই থাকক আমি গৈ থকা। মোৰ লগত আজি ভকত হৈ যাব আমাৰ ভাইৰেল ককা বুলি কৈ থকা হয় যে, ভাইৰেল ককা আহিছিলে মানে আজি মোৰ লগত যাব জন্মাষ্টমীৰ কাৰণে। এয়া ককা আছে। ককা ৰাইজক নমস্কাৰ এটা কৈ দিয়ক। নমস্কাৰ। অৰুণ চৰণ পখিল শৰণ, কৃষ্ণৰ জন্মাষ্টমী কৰিবৰ কাৰণে পালন। কৃষ্ণ মাধৱ মাধৱ মাধৱ। তেনেহ'লে আমাৰ এই যাত্ৰা আৰম্ভ কৰিলোঁ আমাৰ বাইশাহু ঘৰলৈ বুলি। কাৰণ নামঘৰলৈতো যাবই নোৱাৰোঁ, কিয় ঘোৰ অপৰাধ কৰি থোৱাৰ কাৰণে নামঘৰত সোমাব নোৱাৰোঁ, এঘৰীয়া কৰি থৈছে। গতিকে প্ৰভু ভগৱন্তৰ যেতিয়া আজি জন্ম উৎসৱ, গতিকে তেখেতৰ চৰণত সেৱা নিবেদন কৰাটো আমাৰ কৰ্তব্য। সেই বুলি ভাবিয়েই এতিয়া আমি ওলাইছোঁ আমাৰ বাইশাহু ঘৰলৈ। বাইশাহু ঘৰতে আমি তিথিভাগ আয়োজন কৰা হৈছে আৰু তাতে গৈ আজি সেই তিথিভাগতেই সেৱা নিবেদন কৰিম তেখেতৰ চৰণত। বাৰু তেনেহ'লে ব'লক যাওঁ আমাৰ বাইশাহু ঘৰলৈ আৰু তাত কি কি হয় চাই। আমি আহি গ'লোঁ মানে একদম পূৰা বাইশাহু ঘৰলৈ আহি আছোঁ। এয়া বাইশাহু আগে আগে গৈ আছে। আমি ইয়াতে আৰু দেই, একেবাৰে সমাজে এৰা মানুহ যে, আমি সেইকাৰণে ইয়াতে যোৱা বছৰো পাতিছোঁ, এইবছৰো পাতিছোঁ। এয়া লাডু ৰেডি হৈ গৈছে আমাৰ সমাজখনৰ মানে দেই, আমাৰ সমাজখনৰ লাডু ৰেডি হৈ গৈছে। আৰু কি বনাইছে এইফালে খিচিৰিৰ কাৰণে চব্জি দেই, পায়স বনাইছে। এইফালে আমাৰ বাইশাহুৱে কৈ দিলে দিহাটোত কি কি আছে, পায়স খিচিৰি। অঁ, তাৰপিছত এইফালে মানুহজনীতো জানেই আৰু টুনি মানে মূলতে কথাটো হৈছে, মই যে কৈছিলোঁ যে মোক সমাজে এৰিলে বা সমাজৰ পৰা মোক এঘৰীয়া কৰিলে, আমাৰ ঘৰখন এঘৰীয়া কৰিলে। কি কাৰণত মই এনেকুৱা কি অপৰাধ কৰিলোঁ, যিটো অপৰাধৰ কাৰণে মই আজি 2 বছৰ ধৰি সমাজৰ পৰা বাস কৰি আছোঁ। হয়নে বাৰু? এইটোতো আপোনালোকেও চাগে মাইণ্ড খটুৱাইছে, কি কাৰণত এই ল'ৰাটোক বা এই মানুহজনক সমাজৰ পৰা একেবাৰে এঘৰীয়া কৰি ৰাখিছে, হয়নে বাৰু? কিন্তু ইয়াতে কথাটো হৈছে, ডাঙৰ কথা নহয় এইটো। ইয়াত মোৰ অপৰাধটো বেছি ডাঙৰ অপৰাধ নহয়, গৰু মৰা বা কিবা তেনেকুৱা হত্যা, নাৰী হত্যা এনেকুৱা ধৰণৰ কামত জড়িত হৈ অহাৰ কাৰণে নহয়। ইয়াৰ মূলতে কাৰণ হৈছে মই মুৰ্গী পুহিছিলোঁ। আজি 2 বছৰ আগত মুৰ্গী পুহিছিলোঁ। মুৰ্গী পোহাৰ কাৰণে মোক সমাজে বহিষ্কাৰ কৰিছে সমাজৰ পৰা। আমাৰ সমাজত এখন ভাগৱতী সমাজত মুৰ্গী পোহা নীতি নাই। গতিকে মোক বহিষ্কাৰ কৰিছে আৰু মই ওলাই আছোঁ, কাৰণ মই শিক্ষিত আদি প্ৰজন্মৰ মানুহ। সেইকাৰণে মই মুৰ্গী পুহি আছোঁ আৰু সমাজ লোৱা নাই। কথা হৈছে, যিটো ব্যৱসায়ৰ জৰিয়তে মানুহ স্বাৱলম্বী হ'ব পাৰে, সেই ব্যৱসায়টো কৰিলে মই ভাবোঁ মহাপাপ নহয়, বা কোনো গৰু বধ কৰাৰ নিচিনা, নাৰী বধ কৰাৰ নিচিনা মহাপাপ নহয়। গতিকে আপোনালোকে সেইটো বিচাৰ কৰিব। মোৰ আগৰ ভিডিঅ'ত মই দিয়া আছে যে মই মুৰ্গী পোহাৰ কাৰণে মোক এৰিছে, সেইবুলি মই এটা ভিডিঅ' বনাইছিলোঁ এখন ভাগৱতী সমাজৰ ওপৰত। গতিকে আপোনালোকে চাওঁ বুলি ক'লে চাই ল'ব পাৰে। কিন্তু মই আজি ইয়ালৈ অহা কাৰণটো হৈছে, 2 বছৰ ধৰি আমি ইয়াতে প্ৰত্যেকটো তিথি পাতি আছোঁ, পালন কৰি আছোঁ। মানে কথাটো হৈছে, গুৰুজনাৰ তিথি পৰিছে, আমি মোৰ ভাগ দোৱাবৰ কাৰণে, সেৱা ভাগ জনাবৰ কাৰণে ইয়ালৈ আহোঁ। আজি সেই দেৱপুৰুষ দৈৱকী নন্দনৰ তিথি পৰিছে, জন্মতিথি, বাৰ্থডে, নহয় বাৰু? বাৰ্থডে পৰিছে। গতিকে তেখেতৰ চৰণত শিৰভাগ দোৱাবৰ কাৰণে ইয়ালৈ আহিছোঁ। কাৰণ আমিতো অসমীয়া, এই সংস্কৃতিৰ লগতে জীয়াই আছোঁ। গতিকে এই সংস্কৃতিভাগ এনেকৈ জীয়াই ৰাখিবলৈ ইয়ালৈকে আহিছোঁ। কাৰণ নামঘৰততো যাবলৈ নিদিয়ে, নামঘৰত গ'লেই মানুহ উঠি আহিব, ৰাইজ উঠি আহিব। গতিকে আমি ইয়ালৈকে আহিছোঁ। আমাৰ ভিনদেউ ঘৰতে আহিছোঁ। ইয়াতে আমি দুইজনে সেৱা ভাগ জনাম। আৰু ভিনদেউ সেইকাৰণে ছাইডত আছে, আৰু মানে তেখেতৰ ব্ৰইলাৰ ফাৰ্ম আছে দেই। বাকীটো আপোনালোকে বিশ্বাস কৰিব। আৰু এতিয়া আহি আছে আমাৰ নাম কীৰ্তন আহি আছে, আৰু এইফালে খিচিৰি য়াং বাং কি হয় কমপ্লিট দেখুৱাই থাকিম, চাই থাকক। এইফালে গুৰুগৃহলৈ বুলি আহিলোঁ আৰু গুৰুগৃহতে বহি ল'লোঁহি। গুৰুগৃহতে বহি সেৱা এভাগ নিবেদন কৰিলোঁ, সেৱা এভাগ জনালোঁ। আৰু ভিনদেউৱে ভাগৱত ভাগ আগবঢ়াই দিলে যে 1 অধ্যায়মান ভাগৱত পাঠ কৰিব লাগে। গতিকে ভাগৱত পাঠ 1 অধ্যায় কৰিবলৈ আৰম্ভ কৰিলোঁ।
এইফালে দেখিছে নহয় আমাৰ ভাইৰেল ককা মানে গোবিন্দ হাজৰিকা ককা আহিছিল বুলি কৈছিলোঁ, মোৰ লগত আহিছিল আৰু ককা এতিয়া নামত মগন, নামত একদম হালি জালি নাম লৈ আছে, মুঠে নাম। ককাও কিন্তু বিৰাট ফূৰ্তি কৰি থকা মানুহ দেই, ভাল লাগে ককাজনক, সেইকাৰণে হয়তো ভাল লাগে আৰু মানুহো ভাল পাই চাগে এইকাৰণে ককাজনক। অকল খঙালেই নহয়, সকলো ক্ষেত্ৰতে তেওঁ আছে, কিন্তু গুণ কিছুমান আছে। বাৰু যি নহওক আমি আগবাঢ়ি গৈ থাকোঁ বলক। বাৰু যি নহওক এনেধৰণে আমি গাই বাই মানে কৃষ্ণ জন্মাষ্টমী ভাগ এনেধৰণে গাই বাই আমি আজি শেষ কৰিলোঁগৈ, অন্তিম পৰ্যায়ত পালোহি। বাৰু যি নহওক ঈশ্বৰ ভগৱন্তে আশীৰ্বাদ একাজলি দিছেনে নাই দিয়া মই সেইটো নাজানো, কিন্তু কথাটো হৈছে আমি নীতি নিয়ম পালন কৰিব লাগে, আমি সেইদৰে পালন কৰিছোঁ। আৰু ঈশ্বৰ ভগৱন্ত পুৰুষজনাইতো কৈ থৈ যোৱা নাই কোনোবা স্থানৰ পৰা তুমি পূজা কৰিলে মোক মাতিলে মই তোমাৰ গৃহত নাযাম বা তোমাৰ ওচৰলৈ নাযাম, এনেধৰণৰ কথাটো কোৱা নাই যে নামঘৰৰ পৰাই সেৱা জনালেহে যে তেওঁ সন্তুষ্ট হ'ব, সেইষাৰ কথাও কোৱা নাই। যদি হৃদয়ত আছে তোমাৰ সঁচা এটা মনোভাৱ, তেনেহ'লে তুমি যেনেকৈ হওক তেখেতৰ নাম স্মৰণ কৰাৰ লগে লগে তুমি তেখেতক পাবা বুলি কৈছে। যি সময়ত নহওক যেনেকৈ নহওক হাবি জংঘল পৰ্বত পাহাৰ যিকোনো ঠাইত তেখেতৰ নাম যদি অতি শুদ্ধ মনেৰে শুদ্ধ হৃদয়েৰে স্মৰণ কৰা যায় তেনেহ'লে তেখেতক পোৱা যায় বুলি কৈছে। তেতিয়া তেখেত ওচৰতেই থাকে বুলি কৈছে। গতিকে শেষত মই তেখেতৰ চৰণত আকৌ সেৱা নিবেদন কৰিছোঁ, আপোনালোককো সেৱা নিবেদন কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ কিন্তু একেবাৰে পাহৰি নাযাব। ধন্যবাদ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।